Welcome to Study Leads Academy. এই ভিডিওত আলোচনা কৰিম ইংৰাজীৰ 20টা কিছুমান মোস্ট ইম্পৰ্টেন্ট 2 মাৰ্কছৰ কোৱেশ্চন উইথ আনসাৰৰ বিষয়ে। সো তোমালোকৰ 20টাৰ পৰা এনেকৈ 2 মাৰ্কছৰ 7টা কোৱেশ্চন আহে, তোমালোকে এনি 4 যিকোনো 4টা লিখিব লাগে। এই ভিডিওত কিছুমান মোস্ট ইম্পৰ্টেন্ট 2 মাৰ্কছৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিম। তো চাও হোৱাট ওয়াজ জিত ক্লাছাস আইডিয়া ৰিগাৰ্ডিং শৰ্ট সিঙ্গেল হেয়ার। জিত ক্লাছাৰ আইডিয়া কি আছিল, মানে ধাৰণাটো কি আছিল যে শৰ্ট চুলি সম্পৰ্কে জিত ক্লাছাৰ ধাৰণাটো কি আছিল, ঠিক আছে। জিত ক্লাছা believed that short single hair was a deep humiliation and a loss of identity. In her culture, cutting a person's hair was done only in times of mourning or disgrace. মানে জিত ক্লাছাৰ যিগৰাকী ছোৱালী আছিলে, সেই ছোৱালীগৰাকী কি কৰিছিলে, আমেৰিকাৰ নেটিভ আমেৰিকান আছিলে। তাই যেতিয়া বৰ্ডিং স্কুলত গৈছিলে, তাইৰ চুলিবোৰ কটা হৈছিলে, হয় নহয়, আই পাইছিলো। এই চুলিবোৰ কটাৰ পাছত, ঠিক আছে, সেই স্কুলখনত কি আছিল, এটা সিস্টেম আছিল যে কোনো ছোৱালীৰ চুলি দীঘল থাকিব নোৱাৰিব, ঠিক আছে। সকলো চুলি কি কৰা হৈছিলে, শৰ্ট কৰা হৈছিলে। এতিয়া তাইৰ ধাৰণাটো কি আছিলে, সেই শৰ্ট চুলিৰ ওপৰত তাইৰ ধাৰণাটো কি আছিলে, সেইটো আছিলে ধাৰণাটো যে শৰ্ট চুলি সেইসকল মানুহৰ থাকে যিসকল মানুহ দুখত থাকে, যিসকল মানুহক এনিমিয়ে কেপচাৰ কৰে, সেইসকল মানুহৰ চুলিবোৰ শৰ্ট কৰা হয়, ঠিক আছে। সেইটো তাইৰ ধাৰণাটো আছিলে। ইয়াৰ পিছত চোৱা, মই বেছি এক্সপ্লেইন নকৰো, ঠিক আছে, ভিডিওটো বেছি দীঘল হৈ যাব। নেক্সট কোৱেশ্চন, হাউ ডিড বামা কাম টু নো এবাউট আনটাচেবিলিটি অর when did বামা এক্সপিৰিয়েন্স আনটাচেবিলিটি ফার্স্ট। আনটাচেবিলিটি সম্পৰ্কে বামাই কেতিয়া এক্সপিৰিয়েন্স কৰিছিলে, বা সেই ধাৰণাটো আনটাচেবিলিটি মানে অস্পৃশ্যতা যিটো কোৱা হয়, মানে ভেদাভেদ, মানুহৰ মাজত যিটো ভেদাভেদ, সেইটো ইনসিডেন্ট তাই কেতিয়া বা কেনেদৰে তাই জানিছিল, বা ইয়াৰ বিষয়ে তাই কেনেদৰে কেতিয়া তাই এক্সপিৰিয়েন্স কৰিছিলে, ঠিক আছে। এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব, এইটো মনত ৰাখিবা। 2 নম্বৰ কোৱেশ্চনটো মই ইম্পৰ্টেন্ট হেৰি কৰি ৰাখিছো, এইটো তোমালোকে ভালদৰে চাবা, বহুত ইম্পৰ্টেন্ট কোৱেশ্চন, ঠিক আছে। সো আমি আনসাৰটো চাওঁ। বামা কেম টু নো এবাউট আনটাচেবিলিটি ফার্স্ট when she was in the 3rd standard. যেতিয়া তাই 3rd স্ট্যান্ডার্ডত আছিল, বামা তাই সেই আনটাচেবিলিটি সম্পৰ্কে তাই ধাৰণাটো পাইছিলে, ঠিক আছে। one day she witnessed an incident where an elderly member of her community was carrying a packet containing food with its string and handed over the packet to the landlord without touching it. মানে one day এদিনাখন সেই বামা ছোৱালীগৰাকীয়ে দেখিছিল যে এটা ইনসিডেন্ট, এটা ঘটনা দেখিছিলে যে তাই এজন খেতিয়কে তেওঁৰ মালিকৰ কাৰণে এটা খোৱা বস্তুৰ পেকেট লৈ গৈ আছিল, মানে মালিকৰ কাৰণে এটা খোৱা বস্তুৰ পেকেট লৈ গৈ আছিল। এইটো অলপ ভালদৰে বুজি লোৱা, ইয়াৰ লগত আৰু এটা কোৱেশ্চন আছে, সেইকাৰণে এইটো বুজি পালে সেই কোৱেশ্চনটোৰ আনসাৰ হৈ যাব। খোৱা বস্তুৰ এটা পেকেট লৈ গৈ আছে, কিন্তু সেই পেকেটটোত মানুহজনে টাচ কৰা নাছিল, এনেকৈ ৰছীৰে বান্ধি এনেকৈ লৈ গৈছিল, মানে খোৱা বস্তুটো এনেকৈ তলতে আছিলে, এনেকৈ ৰছী এডালেৰে বান্ধি এনেকৈ লৈ গৈছিলে, তেওঁ টাচ কৰা নাছিলে সেই খোৱা বস্তুৰ পেকেটটোত। যদি সেই মানুহজনে সেই খোৱা বস্তুৰ পেকেটটোত টাচ কৰে, তেতিয়াহ'লে মালিকে নাখাব। কাৰণটো কি চোৱা, যিজন মানুহে সেই খোৱা বস্তুটো লৈ গৈ আছিলে, তেওঁ আছিল এজন দলিত মানুহ, আৰু যাৰ কাৰণে তেওঁ পেকেটটো লৈ গৈছিলে, সেই মানুহজন আছিল কি, আপাৰ কাষ্টৰ মানুহ। মানে আপাৰ কাষ্টৰ মানুহে সেই সময়ত কি কৰিছিলে, সেই দলিতসকলক বা লয়াৰ কাষ্টৰ মানুহক কি কৰিছিলে, ঘৃণা কৰিছিলে, ঠিক আছে। এটা ভেদাভেদ আছিলে। যদি সেই মানুহজনে সেই খোৱা বস্তুৰ পেকেটটোক এনেদৰে টাচ কৰে, তেতিয়াহ'লে সেই আপাৰ কাষ্টৰ মানুহজনে বা তেওঁৰ মালিকে কি কৰিব, সেই খোৱা বস্তুটো নাখাব। কাৰণ দলিত এজন বা সৰু যিটো কোৱা লয়াৰ কাষ্টৰ মানুহে টাচ কৰিলে তেওঁলোকৰ মতে খোৱা বস্তুটো কি হৈ যায়, প্ৰদূষিত হৈ যায় বা পলুটেড হৈ যায়। আৰু সেইটো এক্সপিৰিয়েন্স তাই কেতিয়া লাভ কৰিছিলে, যেতিয়া তাই 3rd স্ট্যান্ডার্ডত আছিলে। মানে এনেকৈ তাকে, হয় নহয়, আমিও দেখা পাওঁ কেতিয়াবা ভেদাভেদ থাকে মানুহৰ মাজত, আগতে বেছি আছিলে, জাত পাতৰ ভেদাভেদ, ধৰ্মৰ নামত বহুত এনেকৈ কৰি থাকে, আচলতে এনেকুৱা কৰিব নালাগে। সেই ইনসিডেন্টটো তাই যেতিয়া দেখা পাইছিলে, সেইটো তাই ঘৰত গৈ দাদা যিজন আছিলে, তাই ডাঙৰ দাদাক কৈছিলে, সেই ইনসিডেন্টটো এক্সপ্লেইন কৰিছিলে, আৰু দাদাই তাইক গোটেইখিনি কৈছিলে যে এনেকুৱা সেইজন দলিত মানুহ আছিলে, যিজন মানুহে পেকেটটো লৈ গৈছিলে, আৰু যাৰ কাৰণে লৈ গৈছিলে তেওঁ আছিল এজন আপাৰ কাষ্টৰ মানুহ। এইটো ইয়াৰ পৰা মানে এটা এনে বুজাইছে যে জাত পাতৰ মাজত কাষ্ট বেছড ডিসক্ৰিমিনেশ্যন, মানে কাষ্টৰ মাজত এটা ডিসক্ৰিমিনেশ্যন, সেইটো বুজাইছিলে। আৰু বামাৰ মনত বহুত দুখ লাগিছিলে। এতিয়া এই এক্সপিৰিয়েন্সটো তাই কেতিয়া পাইছিলে, যেতিয়া তাই 3rd স্ট্যান্ডার্ডত আছিলে, ঠিক আছে। ইয়াৰ লগত সেম আৰু এটা কোৱেশ্চন আছে, চোৱা।
এলত মই মিলাই কৈ দিওঁ এই কুৱেশ্যনটো 4 নম্বৰটো why did Bama feel terribly sad and provoked ভামাই কেনেদৰে why কিয় বামাৰ মনত দুখ লাগিছিলে বামা এগৰাকী ছোৱালী আছিলে ঠিক আছে ইণ্ডিয়ান তামিল এজন দলিত এগৰাকী ছোৱালী আছিলে এতিয়া কুৱেশ্যন কৰিছে বামাৰ কিয় দুখ লাগিছিলে মনত ঠিক আছে বামাৰ felt terribly sad বহুতো দুখ লাগিছিল তাইৰ মনত and provoked when her brother told her যেতিয়া তাইৰ দাদাই তাইক কৈছিলে about কাষ্ট সিস্টেম সেই কাষ্ট সিস্টেমৰ বিষয়ে কৈছিলে ইণ্ডিয়াৰ সোসাইটি তেওঁলোকৰ সোসাইটিত বা তেওঁলোকৰ সমাজত যিটো কাষ্ট সিস্টেম আছে সেই কাষ্ট সিস্টেমটোৰ বিষয়ে যেতিয়া তাই শুনিছিলে তাইৰ দাদাৰ পৰা তেতিয়া তাইৰ মনত দুখ লাগিছিলে which she also experienced through an example আৰু যিটো তাই এক্সপেৰিয়েন্স হৈছিলে এটা এক্সাম্পলৰ জৰিয়তে এটা উদাহৰণৰ জৰিয়তে কোনটো আছিল উদাহৰণ চোৱা of an elder man carrying a পেকেট টু ল্যান্ডলৰ্ড এজন জ্যেষ্ঠ মানুহে বা এজন মানুহে তেওঁৰ মালিকৰ কাৰণে এটা খোৱা বস্তুৰ পেকেট লৈ গৈছিলে উইথ ইট ষ্ট্ৰিং মিন্স এনেকৈ ৰছীৰে বান্ধি লৈ গৈছিলে উইদাউট টাচিং মানে টাচ নকৰি গৈছিলে তেওঁ ইফ দ্য ফুড কেম টু কণ্টেক্ট উইথ হিজ বডি যদি সেই ফুডখিনি খোৱা বস্তুখিনি তেওঁৰ হাতত স্পৰ্শ কৰে ইট উড বিকাম পলিউটেড আৰু এইটো প্ৰদূষিত হৈ যাব সেই ইনচিডেণ্টটোৱে তাইৰ মনত বহুতো দুখ দিছিলে ঠিক আছে এটা নিশ্চয় বুঝি পাইছা নেক্সট এই 3 নম্বৰ কোৱেশ্চনটো চোৱা হাউ ডিড জিতকালাসা ট্রাই টু হাইড হারসেলফ ফ্রম দ্য আদার্স ইন দ্য স্কুল ডিড শি সাকসিড জিতকালাসা যিগৰাকী ছোৱালী আছিলে মানে নেটিভ আমেৰিকান যিজন ওমেন আছিলে তাই যেতিয়া বৰ্ডিং স্কুলত পঢ়া শুনা কৰিবলৈ গৈছিলে তাইৰ যিবোৰ দীঘল দীঘল চুলি আছিলে সেইবোৰ কটা হৈছিলে কোৱেশ্চনটোত কৈছে হাউ ডিড তাই কেনেকৈ নিজকে হাইড কৰিব বিচাৰিছিলে যিসকল মানুহে তাইৰ চুলিবোৰ কাটিব বিচাৰিছিলে সেইসকলৰ পৰা তাই কেনেদৰে হাইড হ'ব বিচাৰিছিলে আমি পাইছিলোঁ যে ফাইনেলি তাই সাকসেস হৈছিল নে এটো আমি আনসারটো চাই লওঁ to hide herself from the other people in the school Jitkalasa escaped and entered a large room with 3 white beds যিসকল মানুহে তাইৰ চুলিবোৰ কাটিব বিচাৰিছিলে সেইখন বৰ্ডিং স্কুলত তাই সেইসকল মানুহৰ পৰা পলাই গৈছিলে পলাই গৈ এখন ৰুমৰ ভিতৰত বেডৰ তলত সোমাইছিলে ঠিক আছে কোন জিতকালাসা যাতে তাই যিবোৰ দীঘল দীঘল চুলি আছে সেইবোৰ সেইসকল মানুহে কাটিব নোৱাৰে সেই কাৰণে তাই পলাই গৈ এখন কি কৰিছিলে এখন ৰুমৰ ভিতৰত সোমাইছিলে she crawled under the bed and hid herself in the dark corner এখন মানে ডার্ক এন্ডার এখন কর্নাৰত তাই গৈ লুকাইছিলে ঠিক আছে লুকাই থাকিছিলে she could not succeed তাই কিন্তু সাকসেস হোৱা নাছিলে সফল হোৱা নাছিলে in hiding লুকাই তাকে তাই সফল হ'ব পৰা নাছিলে herself for long বেছি সময় তাই লুকাই থাকিব পৰা নাছিলে she was dragged out from the room and finally her hair was cut আৰু তাই সেইখন ৰুমৰ পৰা উলাই আনা হৈছিলে আৰু কি কৰা হৈছিলে তাই দীঘলীয়া যিবোৰ চুলি আছিলে সেইবোৰ কাটি পেলোৱা হৈছিলে সেইখন স্কুলত ঠিক আছে আকৰ নিশ্চয় বুজি পাইছে এই চাৰিটা আছে তোমালোকৰ হেৰি কোৱেশ্চন মেমৰিজ অফ চাইল্ডহুড সো এইবোৰ আনসাৰ মই আমাৰ যেটো ষ্টাডিজ একাডেমি হোৱাটসঅ্যাপ চেনেল আছে বুজি লোৱা তোমালোকে হোৱাটসঅ্যাপ নম্বৰত তোমালোকে এসএমএস নকৰিবা এই ইয়াৰ পিডিএফৰ কাৰণে এইটো ভিডিও ডেসক্ৰিপচনত মই সেই হোৱাটসঅ্যাপ চেনেলটো লিংক দি দিম ঠিক আছে তোমালোকে জয়েন হোৱাৰ লগে লগে তাত এইবোৰ পাই যাবা আৰু কিছুমান মই অলৰেডি আপলোড কৰি ৰাখিছো অটোমেটিক দেখুৱাই দিব হোৱাটসঅ্যাপ গ্ৰুপ নহয় ঠিক আছে হোৱাটসঅ্যাপ গ্ৰুপত দিয়াৰ পিছত আকৌ বাৰে বাৰে দিব লাগে তোমালোকে এইখিনি পাই যাবা ইয়াৰ ডেসক্ৰিপচনত মই লিংকটো দি দিম আমাৰ হোৱাটসঅ্যাপ চেনেলৰ আৰু আগতীয়াকৈ যিখিনি দিয়া হৈছিল ইয়াৰ আগতে সেইখিনি তোমালোকে পাই যাবা ঠিক আছে এইখিনিও পাই যাবা যিসকল জয়েন হোৱা নাই জয়েন হৈ যাবা ঠিক আছে মানে এতিয়া সব বহুতে মোক কি কৰি আছা তোমালোকে এসএমএস কৰি আছা হোৱাটসঅ্যাপত এতিয়া সব বহুত এসএমএস আহি আছে মই মানে সেইখিনি সকলো ৰিপ্লাই দিব পৰা নাই আমি ঠিক আছে গতিকে এই চেনেলটো জয়েন হলে ইয়াৰ পিছত তোমালোকৰ বেলেগ সাবজেক্টৰ এক্সাম আছে সেইখিনিও তোমালোক গাইড পাই যাবা ঠিক আছে নেক্সট কোৱেশ্চন টু চোৱা হোৱাট আৰ দ্য ডিফাৰেন্ট স্পৰ্টস held on the occasion of Magh Bihu or Maghor Domahi both important question Magh Bihu বা Maghor Domahir কি খেল খেলা হয় ঠিক আছে the different is both important sports held on the occasion of Magh Bihu or Maghor Domahi are wrestling racing jumping buffalo fighting and eak fighting এইবোৰ খেল Magh Bihur সময়ত কোনবোৰ খেল খেলা হয় ঠিক আছে এইবোৰ খেল মনত ৰাখিবা wrestling racing jumping buffalo fighting and eak fighting next question what are the different kinds of food items that people have for lunch on Domahi or Sankranti day Domahir দিনাখন মানুহে কি ফুড আইটেম খায় মানে Domahir সময়ত কি খোৱা বস্তু কি খায় ঠিক আছে on the day
Domai or Sankranti, people don't take the usual rice and curry for their lunch. Lunchot মানে সচৰাচৰ যেটো হেৰি কৰে কাৰি ইউজ কৰে খায় সেইটো নাখায় তেওঁলোকে কি কৰে ইয়াৰ পৰিৱৰ্তে কি কৰে ভেৰিয়াছ ফুড এটা মনত ৰাখিবা লাইক চিৰা পিঠা লাৰু কাৰ্ড এণ্ড সন আৰু আদাৰ ডিছ কি কৰে খায় ঠিক আছে মনত ৰাখিবা দোমাহীৰ সময়ত চিৰা পিঠা লাৰু কাৰ্ড এইবোৰ খায় মানুহে ঠিক আছে মাঘ বিহুৰ মাঘৰ দোমাহীৰ কুৱেশ্যন হোৱাট মেটেৰিয়েলছ আৰ ইউজ টু বুইল্ড দ্য মেজি মেজি বনাবলৈ কি কি মেটেৰিয়েলছ ইউজ কৰা হয় ঠিক আছে কি বস্তুৰে মেজি বনোৱা হয় সেইটো নিশ্চয় সকলোৱে গম পোৱা দ্য মেজি বুইল্ড ইউজিং বেম্বো হে এণ্ড ড্ৰে উড ঠিক আছে বাঁহ খেৰ আৰু শুকান মানে কি কৰা ড্ৰে উড মানে কাঠেৰে বনোৱা হয় মেজি বনোৱা হয় ঠিক আছে এই তিনিটা আছিলে আৰু আছে তোমালোকৰ মাঘ বিহু মাঘৰ দুমাহী হোৱাট ডাজ দ্য ওমেন ফক প্ৰিপেয়াৰ ফৰ চেলিব্ৰেশ্যন অফ উৰুকা মানে উৰুকাৰ কাৰণে মহিলাসকলে কি ফুড আইটেম বনায় ঠিক আছে কি বনায় ঠিক আছে হোৱাট ডাজ দ্য ওমেন ফক প্ৰিপেয়াৰ কি বনায় উৰুকাৰ কাৰণে মহিলাসকলে কি বনায় উৰুকাৰ কাৰণে আমি পাইছিলো কিছুমান খোৱা বস্তু সেইখিনি আসলে চোৱা কুৱেশ্যন দুটা আনসাৰ এটাই হয় চোৱা অন দ্য ডে অফ দ্য উৰুকা দ্য ওমেন ফক প্ৰিপেয়াৰ ভেৰিয়াছ ট্ৰেডিশ্যনেল food items such as chira pita laro curd and other dishes in tribal societies women also engage in brewing rice beer tribal areas kisumane ki kore rice beer banay next question what does the term dumahi means dumahi শব্দটোৰ অৰ্থ কি what do people usually have for lunch on that day আৰু সেই দুমাহৰ সময়ত মানুহে কি খায় লাঞ্চ বা ফুড আইটেম অহাৰ লগে লগে আমাৰ চিৰা পিঠা এইবোৰ আহি যাব ইয়াত কি কৈছে দুমাহী শব্দটোৰ অৰ্থ কি the word দুমাহী means the junction of two months junction of দুমাহী শব্দটো হৈছে junction of two months আৰু দুমাহীৰ সময়ত মানুহে কি সচৰাচৰ খায় on the day of দুমাহী people don't take the usual rice and curry for their lunch instead they take various food items like চিৰা পিঠা লাৰু কাৰ্ড and so এই তিনিটা কুৱেশ্যনত আমাৰ কি আছে এইখিনি নামখিনি ৰিপিট কৰি আছে অলপ বুজি ল'ব নেক্সট কুৱেশ্যন হাউ ইজ দ্য ডেলিকেসি অফ চুঙ্গা পিঠা প্ৰিপেয়াৰ্ড চুঙ্গা পিঠা কেনেদৰে প্ৰস্তুত কৰা হয় এইটো 2019 আছিলে চুঙ্গা পিঠা ইজ প্ৰিপেয়াৰ্ড ইউজিং অনলি বৰা ৰাইচেৰে চুঙ্গা পিঠা প্ৰস্তুত কৰা হয় টু ষ্টাৰ্ট উইথ বৰা ৰাইচ ইজ সকড ইন ৱাটাৰ ফৰ 2-3 আৱাৰ্ছ মানে সেই বৰা ৰাইচখিনি কি কৰা পানীত 2-3 ঘণ্টা এনেকৈ ৰখা হয় দেন ইট put in a bamboo tub such way that the tub will be half filled with this soaked bora rice fill the bamboo tubs with water and rice in this way sunga pita prepare etu sai loba sunga pita to ঠিক আছে next our important question hobo बहुत important etu very important মত রাখিবা এই question to why did the maharaja ban tiger hunting in the state মহারাজায়ে তার রাজ্যত বাঘ হত্যা করা কিয় বন্ধ করেছিল ঠিক আছে the maharaja banned tiger hunting in the state to protect tiger from being killed by anyone else অন্য কোন মানুহে যদি বাঘ হত্যা কৰিব নোৱাৰে তাৰ ৰাজ্যত সেই কাৰণে তেওঁ টাইগাৰ হত্যা কৰা বেন কৰিছিল ইয়াৰ উপৰিও because he wanted to all the tiger to be hunted only by himself in order to prove the astrologer prediction wrong and save his own land আৰু বেলেগ কোনে যাতে তাৰ ৰাজ্যত বাঘ হত্যা কৰিব নোৱাৰে ইয়াৰ কাৰণে তেওঁ বেন লগাইছিল আৰু এটা কাৰণ আছে যে তেওঁ নিজে বাঘবোৰ হত্যা কৰিব কাৰণ এষ্ট্ৰলজাৰে প্ৰেডিকশ্যন কৰিছিল যে টাইগাৰ কিংৰ মৃত্যু হ'ব 100 নম্বৰ বাঘৰ পৰা ঠিক আছে যদি তেওঁ সেই 100 নম্বৰ 100টা বাঘ হত্যা কৰিলে তেতিয়াহ'লে প্ৰেডিকশ্যনটো ৰং হৈ যাব সেই কাৰণে তেওঁ বাঘ হত্যা কৰা বন্ধ কৰিছিল তেওঁৰ ৰাজ্যত ঠিক আছে নেক্সট কুৱেশ্যন হু ইজ দ্য টাইগাৰ কিং কোন আছিলে এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হ'ব ঠিক আছে টাইগাৰ কিং কোন আছিলে হোৱাট আৰ দ্য আদাৰ নেম দ্যাট আইডেন্টিফাই দ্য টাইগাৰ কিংৰ অন্য নামবোৰ কি আছিলে টাইগাৰ কিং কোন আছিলে দ্য মহাৰাজা প্ৰতিবন্ধপুৰম ইজ দ্য টাইগাৰ কিং মহাৰাজা প্ৰতিবন্ধপুৰমৰ মহাৰাজা আছিলে টাইগাৰ কিং ঠিক আছে তাৰ আদাৰ্স নেম কি আছিলে ইয়াত লিখা আছে হিজ হাইনেছ দামিদাৰ ইয়াৰ পিছত জেনেৰেল খালিদাৰ মহাৰাজা সাতাব বাগ্যাহাৰা সামাহাৰী ঠিক আছে নামবোৰ অলপ দীঘল হয় ঠিক আছে মহাৰাজা দাৰিয়াজ বিষ্ণু ভৱন সম্ৰাট শ্ৰী জিলানী জংজং বাহাদুৰ MAD ASCTC or CRC এনেকৈ 2-3টা মনত ৰাখিলে হ'ল তাৰ আদাৰ্স নেম ঠিক আছে চাৰিটা ইয়াত বহুকেইটা দিয়া আছে হোৱাট আৰ দ্য আদাৰ্স নেম দ্যাট আইডেন্টিফাই দ্য টাইগাৰ কিং এইটো ইম্পৰ্টেণ্ট টাইগাৰ কিং ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ডিড দ্য চিফ এষ্ট্ৰলজাৰ প্ৰেডিক্ট এবাউট দ্য টাইগাৰ কিং বহুত ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন
টাইগাৰ কিঙৰ সম্পৰ্কে সেই জ্যোতিষীজনে কি প্ৰেডিকশ্যন কৰিছিলে আমি পাইছিলো চেপ্টাৰটো যেতিয়া পঢ়িছিলো ঠিক আছে দ্য চিফ এষ্ট্ৰলজাৰ প্ৰেডিক্টেড দ্যাট দ্য টাইগাৰ কিং উড বি কিল বাই এ টাইগাৰ এষ্ট্ৰলজাৰে প্ৰেডিকশ্যন কৰিছিল যে টাইগাৰ কিঙক হত্যা কৰিব এটা বাঘে হত্যা কৰিব বা 1 নম্বৰ বাঘে হত্যা কৰিব দিছ প্ৰফেচি লেটাৰ কেম ট্ৰু আৰু সেই যিটো ভৱিষ্যতবাণী আছিলে জ্যোতিষীৰ সেইটো অৱশেষত ফাইনেলি কি হৈছিলে সঁচা হৈছিলে লেটাৰ কেম ট্ৰু in an unexpected way হৈছিলে as the Maharaja died due to an injury caused by wooden toy tiger যেটো ইনজুৰি আইছিলে এটা কাঠৰ বাগৰ পৰা ইনজুৰি আই তাৰ হত্যা টাইগাৰ কিংৰ মৃত্যু হৈছিলে নেক্সট কোৱেশ্চন How do people comment when they see Mr. Lam? Mr. Lamok মানুহে দেখাৰ পাছত কি কমেন্ট কৰিছিল বা কেনেদৰে কমেন্ট কৰিছিলে How does he react to it আৰু ইয়াৰ ওপৰত কি কেনেদৰে ৰিয়েক্ট কৰিছিলে ঠিক আছে মিস্টাৰ লেমৰ কি আছিলে যেতিয়া আমি চেপ্টাৰটো যিসকলে পঢ়িছে নিশ্চয় গম পাইছাম এই চেপ্টাৰটো এইটো হৈছে অন দ্য ফেচ অফ ইটত দুটা আমাৰ মেজৰ ক্যাৰেক্টাৰ আছিলে এটা হৈছে মিস্টাৰ লেম আৰু আনজন হৈছে ডেৰি সো মিস্টাৰ লেমৰ কি আছিলে এখন বৰি কাটৰ বৰি আছিল নহয় আৰু ডেৰিৰ এখন ফেচ কি হৈছিলে এসিড পৰি জ্বলি গৈছিলে ঠিক আছে দুইজন মানুহ তেওঁলোক কি আছিলে ফিজিক্যালি কি আছিলে হ্যান্ডিক্যাপ আছিলে মানে ডিসঅর্ডাৰ আছিলে এতিয়া how do people comment when they see Mr. Lam Mr. লেমক মানুহে দেখাৰ পাছত কেনেদৰে কমেন্ট কৰিছিলে যেহেতু তেওঁ এখন বৰি নাছিলে ঠিক আছে when Mr. Lam goes down the street যেতিয়া Mr. Lam বাহিৰত গৈছিলে children shout children মানে লৰা ছোৱালী বা সৰু লৰা ছোৱালী কি কৰিছিলে চিঞৰি কৈছিলে লেমি লেম এট হিম মানে এনেকৈ তো জুকাইছিলে সেই লৰা ছোৱালীবোৰে however he does not react negatively কিন্তু তেওঁ জুকোৱাৰ পাছতো তেওঁ এনেকৈ নেগেটিভ ভাবে তেওঁ ৰিয়েকশন দিয়া নাছিলে অৰ স্কল দেম বা সেই লৰা ছোৱালীক তেওঁ গালি পৰা নাছিলে he is not afraid of them মানে he is not afraid of them সিহঁতে তাক ভয় কৰা নাছিলে and because of his calm and friendly behavior the children are not afraid of him either ঠিক আছে সেই লৰা ছোৱালীৰ যিসকলে তেওঁক জুকাইছিলে সেইবোৰে তেওঁক ভয় কৰা নাছিলে আৰু তেওঁ সেই লৰা ছোৱালীবোৰক ভয় কৰা নাছিলে ঠিক আছে কাৰণ তেওঁ এজন ফ্ৰেন্ডলি আছিলে শান্ত মনৰ মানুহ আছিলে ঠিক আছে এইটো চাও ভালদৰে ইয়াৰ পিছৰ কোৱেশ্চন 15 নম্বৰ এই 15 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হ'ব এটো আছিল আমাৰ অন দা ফেস অফ ইটৰ হাউ ডিড মিস্টাৰ লেম ট্ৰাই টু গিভ কাৰেজ and confidence to Derry or how did Mr. Lam meeting with Derry become a turning point in Derry's life or write down the discussion between Mr. Lam and Derry how is Derry greatly influenced by Mr. Lam so Derry যিজন লৰা আছিল সেই লৰাজনক মিস্টাৰ লেমে কেনেদৰে মোটিভেট কৰিছিল বা ডেৰিৰ লাইফটো কেনেদৰে চেঞ্জ হৈছিল এই কোৱেশ্চনটোৰ বা তেওঁৰ কেনেদৰে কনফিডেন্স আহিছিল তেওঁ আনসাৰটো চাই লও আমি so Mr. Lam inspires Derry by advising him not to focus on the shortcomings or of life or his physical handicap. Mr. Lamor ওচৰত যেতিয়া ডেৰি গৈছিল মিস্টাৰ লেমে তেওঁক এডভাইস কৰিছিল যে যেহেতু ডেৰিৰ এখন ফেচ জ্বলা আছিল কৈছিল যে তোমাৰ সেই জ্বলা ফেচৰ ওপৰত তুমি ফোকাস নকৰিবা সেইটো তুমি ইমান গুৰুত্ব নিদিবা তুমি কি কৰিব লাগিব এতিয়া যদি কোনো এজন মানুহৰ বৰি এখন নাই সেইটো লৈ যদি গোটেই দিন ৰাতি যদি কান্দি থাকে বা এটো লৈ চিন্তা কৰি থাকে তেতিয়াহলে কোনো লাভ নহব ঠিক আছে instead he encouraged him to enjoy the blessing of life ইয়াৰ পৰিৱৰ্তে তেওঁ মোটিভেট কৰিছিল আৰু এনকাৰেজ কৰিছিল যে জীৱনটো উপভোগ কৰিব লাগে ঠিক আছে ইয়াৰ পিছত he tells Derry to be thankful to God for having two arms আৰু তেওঁ কৈছিল তেওঁ ধৰি কৈছিল তুমি ভগৱান ঈশ্বৰক কি কৰা ধন্যবাদ দিয়া যেহেতু তোমাৰ দুখন কি আছে টু আর্মস দুখন তোমাৰ হাত আছে টু লেগস দুখন ভৰি আছে দুটা চকু আছে অর এ tongue and a brain তোমার এখন ব্রেইন আছে and advise him to be friendly with everyone around him আৰু তেওঁক এডভাইস কৰিছিল যে তোমাৰ ওচৰ পাজৰৰ সকলোৰ লগত তুমি ফ্ৰেন্ডলি হৈ থকা এইবোৰ এডভাইসৰ কাৰণে ডেৰি এটা কনফিডেন্ট আহিছিল কাৰণ ডেৰিয়ে মিস্টাৰ লেমক একমাত্ৰ এজন ব্যক্তি পাইছিল তেওঁৰ জীৱনত যে তেওঁৰ মাকৰ বাহিৰে যে যে মানে তোক সেই তাৰ জ্বলা ফেচৰ পৰিৱৰ্তে তোক এডভাইস কৰিছিল সেইবোৰ চিন্তা নকৰি জীৱনত আগবাঢ়ি যোৱাৰ কাৰণে কি কৰিছিল এডভাইস দিছিল এটো ইম্পৰ্টেন্ট হ'ব ঠিক আছে লাষ্ট কোৱেশ্চন আমাৰ লাষ্ট কোৱেশ্চন why was Derry why was Dr. Sadaf kept in Japan and not sent abroad with the
ট্ৰপস ডক্টৰ সাদাওক কিয় জাপানত ৰখা হৈছিল আৰু কিয় তেওঁক বাহিৰত পঠিওৱা হোৱা নাছিলে ডক্টৰ সাদা was a famous surgeon and scientist he was working on a major medical discovery that could make wounds completely clean moreover that all general might need an operation at any time and wanted Dr. Sadao's service. Therefore, Dr. Sadao was kept in Japan and not to send abroad with the troops. Dr. Sadao কি আছিল এজন ফেমাস ডক্টৰ আছিল তেওঁক মানে বিদেশত পঠিওৱা আছিল কাৰণ তেওঁ কি আছিল এজন এক্সপ্ৰেছ এজন ডক্টৰ আছিল ঠিক আছে আৰু সেই ডক্টৰজনক কি লাগিছিল সার্ভিস কাক লাগে ডক্টৰ সাদাওৰ কাক লাগে অল জেনাৰেল লাগে আৰু তেওঁ কি আছিল এজন বেমাৰী ৰোগী আছিল আৰু সেই কাৰণে তেওঁ যাতে বেলেগত গলে এই সার্ভিসটো তো নাপাব কোনে নাপাব অল জেনারেল নাপাব সেইকাৰণে তাক ইয়াক ৰাখিছিলে জাপানত ৰাখিছিলে ঠিক আছে এই 16টা হৈছে মোস্ট ইম্পৰ্টেন্ট 2 মাৰ্কছৰ কোৱেশ্চন যিসকলে একো পঢ়া নাই এতিয়ালৈকে এই 16টা তোমালোকে ভালদৰে চোৱা ঠিক আছে